পুত্ৰৰ মোহত পৰিছে নেকি বিধায়ক ৰকিবুল হুছেইন ৰকিবুল হুছেইনৰ বাবে কংগ্ৰেছত লাগিব নেকি পৰিয়ালবাদৰ দাগ দিল্লী যোৱাৰ বাট মুকলি কৰি দিছপুৰলৈ আনিব নেকি ৰকিৰ পুত্ৰক ধুবুৰীৰ পৰা জয়ী হলে সামগ্ৰীৰ পৰা দিছপুৰলৈ আহিব নেকি পুত্ৰ তাঞ্জিল পুত্ৰমোহত বন্দী হৈ অন্ধৰতাত ধৃতৰাষ্ট্ৰৰ ভূমিকা লৈছে নেকি বিধায়ক ৰকিবুল হুছেইনে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এক শীৰ্ষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি ধুবুৰীত জ্যেষ্ঠ কংগ্ৰেছ এগৰাকী জয়ী হলে সামগ্ৰী সমষ্টিত পুত্ৰ সংস্থাপিত কৰাৰ পৰিকল্পনা কৰিছে ৰকিবুল হুছেইনে কাৰণ ধুবুৰীত ৰকিবুল হুছেইন জয়ী হয় সামগ্ৰীত হ'ব উপনিৰ্বাচন এই উপনিৰ্বাচনত সামগ্ৰীৰ পৰা সংস্থাপিত কৰিব পুত্ৰ তাঞ্জিলক মন কৰিবলগীয়া যে অসম তথা ভাৰতত ভাৰতীয় জনতা পাৰ্টি শাসনলৈ অহাৰ অন্যতম এক কাৰণ আছে কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অৱসান ঘটিলেও পুনৰ ৰকিবুল হুছেইনে আৰম্ভ কৰিছে পৰিয়ালকেন্দ্ৰিক চিন্তাধাৰা যাৰ বাবে হাইকমাণ্ডকো সৈমান কৰাবলৈ হেঁচা দিছে ৰকিবুল হুছেইনে হাইকমাণ্ডক সৈমান কৰাবৰ বাবে কাষৰীয়া দুই সমষ্টিৰ দুজন বিধায়ককো দায়িত্ব অৰ্পণ কৰিছে জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতো সংখ্যালঘুৰ ভোট অক্ষত আছে সামগ্ৰীত ইমানৰ পিছতো হিমন্ত বিশ্ব শৰ্মাৰ বিচক্ষণ চিন্তাৰ মাজৰ পৰাই আঁতৰিব বিচাৰিছে নেকি ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ৰূপে শপত লোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই অসমৰ সমষ্টিসমূহ পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত আগ্ৰাসী ভূমিকা গ্ৰহণ কৰিছিল সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত ভবা হৈছিল অসমত আৰু সংখ্যালঘু লোকৰ গৰিষ্ঠতাৰে সমষ্টি নাথাকিব কিন্তু ৰকিবুলৰ দুৰ্গক্ষাত সামগ্ৰীত অক্ষত অৱস্থাত থাকিল সংখ্যালঘু প্ৰধান ৰূপে ইমান সুবিধাৰ পিছতো অসমৰ ৰাজনীতিৰ পৰা আঁতৰিব বিচাৰিছে কংগ্ৰেছৰ প্ৰভাৱশালী নেতা ৰকিবুল হুছেইন ইফালে চলিত লোকসভা নিৰ্বাচনত ৰকিবুলে নগাঁৱৰ পৰা নিৰ্বাচন খেলিব বিচাৰিছিল যদিও কংগ্ৰেছ হাইকমাণ্ডৰ নিৰ্দেশনা অনুসৰি ধুবুৰীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল ৰকিবুল হুছেইনে হাইকমাণ্ডৰ ওচৰত বাধ্যছাত্ৰৰ দৰে মানি লোৱা হুকুমৰ বাবেই সময়ত পুৰস্কৃত কৰাৰো আশ্বাস লাভ কৰি থৈছে ৰকিবুলে যাৰ বাবে পুনৰ পৰিয়ালকেন্দ্ৰিক ভয়ংকৰ কূটনীতিত নামিছে ৰকিবুল হুছেইন গতিকে সকলো সমীকৰণ মিলিলে পুত্ৰৰ ৰাজনৈতিক অভিষেক ঘটাই পৰিয়ালবাদৰ দাগ পুনৰ লগাবলৈ সাজু ৰকিবুল হুছেইন ব্যুৰ ৰিপৰ্ট সচ দ্য ৰিয়েলিটি